কংগ্ৰেছ দলৰ বিধায়ক গোটৰ এটা দলে পুৱাবেলা অসমৰ বিজেপি ডাঙৰীয়াক লগ পায় আৰু ভাটিবেলা চিফ ছেক্ৰেটাৰী লগ পাই বিভিন্ন আমাৰ বৰ্তমান অসমত যে অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই বিষয়ে লিখিতভাৱে মৌখিকভাৱে গোটেই কথাখিনি অৱগত কৰে। পুৱাবেলা বিজেপি ডাঙৰীয়াক বিধায়কসকলে জনায় যে বিভিন্ন ঠাইত এতিয়া চৰকাৰীভাৱে মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু স্বাস্থ্য দেখুৱাবলৈ অহা চিকিৎসকসকলে অহা মানুহকো মুভমেণ্টত বাধা দিছে। উদাহৰণস্বৰূপে ধুবুৰী টাউনলৈ অহা ওচৰৰ মানুহবিলাক যেতিয়া নাৱৰ পৰা নামি পেলাই যেতিয়া ৰাস্তা দি আহে সেই ৰাস্তাত তেওঁলোকক বাধা দিয়ে। তাৰ কাৰণে বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰী স্কুল যাব পৰা নাই। বহুতে আপোনাৰ স্বাস্থ্য বেয়া, মেডিকেললৈ আহিছে, স্বাস্থ্য দেখুৱাবলৈ আহিছে, তেওঁলোকতো মুভমেণ্টত বাধা দিছে। এই কথাবিলাক যেতিয়া আমি ডিজিপি ডাঙৰীয়াক অভিযোগ কৰিলোঁ, এই ডিজিপি ডাঙৰীয়াই এই কথাবিলাক নাভাবে। কোনে এই কথাবিলাক কৰি আছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাৰ উদ্দেশ্যত কৰি আছে, এই কথাবিলাক এটা গোটেইটো এটা তদন্ত কৰা দৰকাৰ। কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীলৈ গৈ যিবিলাক কথা বতৰা ক'লে, তাৰ পৰৱৰ্তী সময়ত যিদৰে ফ্ৰীডম অফ মুভমেণ্টত মৌলিক অধিকাৰ খৰ্ব কৰিছে, তাৰ পৰৱৰ্তী সময়ত গোৱালপাৰাকে আদি কৰি বিভিন্ন ঠাইত মানুহবিলাকৰ ঘৰ ভাঙিছে। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ৰিকমেণ্ড কৰিছে, কি ধৰণেৰে ৰিকমেণ্ড কৰিছে সেই কথাবিলাক ব্যাখ্যা কৰিছে। এই গোটেই কথাখিনি এজন হাইকোৰ্টৰ ছিটিং জাজৰ সৈতে তত্বাৱধানত এটা CBI ইনকুৱাৰী কৰিব। কোনে এই পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তাৰ উদ্দেশ্য কি, সেই কথাখিনি ধৰা পৰিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীৰ পৰা অহাৰ পিছত দেখা গৈছে যে কিছুমান বিশেষ সম্প্ৰদায়ৰ বচা অফিচাৰক আপোনাৰ একেলগে ট্ৰান্সফাৰ কৰিছে। আকৌ কিছুমান অভিযুক্ত বিভিন্ন সময়ত অভিযোগ থকা বিভিন্ন আপোনাৰ অসম কপোৱা বিভিন্ন কথাৰ লগত অভিযোগ থকা বিষয়াক তাত নিযুক্তি দি তেওঁলোকক প্ৰেছাৰ দি, আনকি এনেকুৱাও দেখা গৈছে যে আমাৰ ইয়াত যেতিয়া বিহাৰ UPৰ বিভিন্ন IAS IPS অফিচাৰে কাম কৰে, তেওঁলোকে সাধাৰণ মানুহৰ লগত কথা পাতোঁতে ভঙা অসমীয়াৰে কথা পাতিব বিচাৰে। কিন্তু ধুবুৰীত এনে কিছুমান শীৰ্ষ বিষয়াই পঢ়াই থৈছে যিসকলে নিজে অসমীয়া গাঁৱৰ ল'ৰা, আজি আপোনাৰ ডাঙৰ অফিচাৰ হৈছে, তেওঁলোকে সাধাৰণ মানুহৰ লগত হিন্দীত কথা পতা আৰম্ভ কৰিছে। এক অস্বস্তিকৰ পৰিৱেশৰ তাত সৃষ্টি কৰিছে। আৰু এই যে কৰা এটা যে মানুহৰ মাজত এটা যে উত্তেজনা বিৰাজ কৰিছে, সেই কথাবিলাক কাৰ কাৰণে হৈছে, কিয় হৈছে, ক'ৰ পৰা উৎপভ হৈছে, কোনেনো আপোনাৰ ক'ত কি পেলাবলৈ কৈছে, এই কথাবিলাক ক'ত তাত ধৰা পৰিছে, এই গোটেই কথাখিনি যেতিয়া এটা নিৰপেক্ষ তদন্ত হয়, জোলোঙা মেকুৰী ওলাই পৰিব। কাৰণ আমি এটা ভয়ানক যেন এটা পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে, সেই কথাটো আজি সাধাৰণ মানুহৰ মুখে যায়। গতিকে এই কথাবিলাক আমি ৰাজহুৱা জীৱনত থকাৰ কাৰণে আমি ঘৰ ভাঙিছে, ইমান বেয়াকৈ আপোনাৰ মানুহবিলাকক আজি নিৰ্ভৰ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।